হেল্ল' এভৰিৱান, এয়া চাওক মই কি দেখাব ওলাইছোঁ। এইখিনি হৈছে মুগ দাইল। এই মুগ দাইলখিনি মই ৰাতিপুৱা ধুনীয়াকৈ ভিজাইছোঁ আৰু মুগ দাইলখিনি মই বহুত বেছি ভিজিব দিয়া নাই। এয়া চাওক মই ধুনীয়াকৈ অকণমান ভিজাই ধুই উঠাই পানীখিনি গুচাই দিছোঁ ধুনীয়াকৈ। আৰু তাৰপাছত তাৰ লগত দিবৰ বাবে এয়া আদা, জালুক আৰু কেঁচা জ্বলা। আপোনালোকে ইচ্ছা কৰিলে নহৰুও দিব পাৰে, কিন্তু মই নহৰু দিয়া নাই। এই আটাইখিনি এতিয়া মই ইয়াত ধুনীয়াকৈ দি দিলোঁ। এয়া চাওক দি দিলোঁ আৰু এতিয়া মই ইয়াত মোৰ আন্দাজ অনুসাৰে এয়া নিমখ দিলোঁ। তাৰপাছত এতিয়া মই এইখিনি মিক্সিত দিম। এই মুগ দাইলখিনি কিয় মই চাটনি বনাইছোঁ জানেনে? আজি আমি পঁইতা ভাত খাম। যিহেতু এইবাৰ ছিজনত পঁইতা ভাত খোৱা নাই আৰু সেয়েহে মোৰ হাজবেণ্ডে যোৱা ৰাতিয়ে ক'লে যে কালি পঁইতা ভাত খাম। সেইকাৰণে মই পঁইতা ভাত বনাই থ'লোঁ আৰু আজি এয়া চাটনিৰ লগত পঁইতা ভাত খাম। গতিকে এইখিনি মই এতিয়া মিক্সিত দিওঁ। এয়া চাওক এইখিনি মই মিক্সিত দিলোঁ আৰু এনেকৈ ধুনীয়াকৈ চাটনি বনালোঁ। এইখিনি চাওকচোন ইমান ধুনীয়া হৈছে, একেবাৰে গলি যোৱা নাই। একদম যে গলি যায় এনেকুৱা গলি যোৱা নাই, টাইট টাইট হৈ আছে। গতিকে এনেকৈ বনাব আৰু খাব, সঁচাকৈ বহুত ভাল লাগে। এনেকৈ এতিয়া মই ৰাখি থ'লেও তাৰ চেণ্ট নাহে, কিন্তু নহৰু দিলে চেণ্ট দিলে আহে। সেইবাবে মই নহৰুটো দিব অকণমান বেয়া পাওঁ। আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে। এয়া চাওক এতিয়া ধুনীয়াকৈ পঁইতা ভাতৰ লগত খাম। গতিকে আজিলৈ ইমানে ৰাখিছোঁ। এনেকৈ বনাব আৰু খাব।